Question number one. How should a teacher view errors made by students during the learning process? শিক্ষণ প্ৰক্ৰিয়াত ছাত্ৰ এজনে ভুল কৰিলে শিক্ষকজনে সেইটো কেনেধৰণে লোৱা উচিত? Option 1. As a permanent failure that cannot be corrected. যে এইটো এটা স্থায়ী ব্যৰ্থতা হিচাপে শিক্ষকগৰাকীয়ে লোৱা। তো এই অপশ্যনটো কেতিয়াও নহয় যে ছাত্ৰ ছাত্ৰীয়ে কেতিয়াও সিহঁতৰ ভুলবোৰক এজন শিক্ষকে কেতিয়াও ব্যৰ্থতা হিচাপে ল'ব নালাগে। অপশ্যন বি, এজ এ উইণ্ড' অফ লাৰ্ণিং টু আণ্ডাৰষ্টেণ্ড চিলড্ৰেনছ থিংকিং। যে শিক্ষক এজনে ছাত্ৰ ছাত্ৰীৰ সেই শিক্ষণ প্ৰক্ৰিয়াটো ছাত্ৰ ছাত্ৰীৰ চিন্তাধাৰা আৰু ভাৱধাৰাৰ মাধ্যম হিচাপে বা উইণ্ড' অফ এ লাৰ্ণিং অৰ্থাৎ একোটা শিক্ষণৰ মাধ্যম হিচাপে ভুলবোৰক শিক্ষণৰ মাধ্যম হিচাপে ধৰি লৈ এই ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰা। অপশ্যন চি, এজ এ লক অফ ইণ্টেলিজেঞ্চ অন দ্য পাৰ্ট অফ দ্য ষ্টুডেণ্ট। ছাত্ৰজন বুদ্ধিমত্তাৰ অভাৱ, এইটো শিক্ষণৰ ক্ষেত্ৰত এজন শিক্ষক ক্লাছৰুমত এজন ছাত্ৰ বা ছাত্ৰীৰ বুদ্ধিমত্তাৰ অভাৱ থকাটো কেতিয়াও সেইটো ভবাটো অনুচিত যে সকলো ছাত্ৰ ছাত্ৰীৰ বুদ্ধিমত্তা থাকে, কিন্তু কাৰোবাৰ কম আৰু বেছি, কিন্তু বুদ্ধিমত্তাৰ অভাৱৰ কাৰণে তেনেকুৱা নকৰে ছাত্ৰ ছাত্ৰীসকলে। এইটো ভুল আনচাৰ। ডি, এজ ছামথিং ডেট শ্বুড বি ষ্ট্ৰিক্টলি পানিছড। ইয়াক কঠোৰভাৱে শাস্তি দিব লগা বিষয় হিচাপে ল'ব লাগে। এইটো মুঠেও এজন শিক্ষকে কৰিব নালাগে। এজন শিক্ষক হিচাপে ছাত্ৰ ছাত্ৰীক কেতিয়াও কঠোৰ শাস্তি দিব নালাগে। সিহঁতক ভুলসমূহক শুধৰাই মূল ধাৰণাৰ সৈতে বিষয়বস্তুৰ সৈতে বুজাই দিব লাগে। তো ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব এজ এ উইণ্ড' অফ লাৰ্ণিং টু আণ্ডাৰষ্টেণ্ড চিলড্ৰেনছ থিংকিং। এজন শিক্ষকে শিশুৰ চিন্তা ভাৱনা বুজিবলৈ শিক্ষণৰ এটা গুৰুত্বপূৰ্ণ অংশ বা মাধ্যম লৈ ছাত্ৰ ছাত্ৰীৰ ভুলসমূহক শুধৰাই দি পুনৰাই ক্লাছ ষ্টাৰ্ট কৰাটো এজন শিক্ষকৰ দায়িত্ব আৰু কৰ্তব্য। তলত পেডাগজি টিপছসমূহ আপোনালোকে ভালকৈ মনত ৰাখিব, খুব ইম্পৰ্টেণ্ট এইবিলাক। আগৰ ভিডিঅ'ত এই কথাখিনি আলোচনা কৰা হৈছে, আপোনালোকে চাই ল'ব। To cater to individual difference in a classroom, a teacher should শ্ৰেণীকোঠাত থকা ব্যক্তিগত পাৰ্থক্যসমূহ দূৰ কৰিবলৈ বা গুৰুত্ব দিবলৈ এজন শিক্ষকে কি কৰা উচিত? অৰ্থাৎ একেখন ক্লাছত বহু ছাত্ৰ ছাত্ৰী আছে, কিন্তু সেইসকলৰ মাজত ব্যক্তিগত পাৰ্থক্যসমূহ দূৰ কৰাৰ কাৰণে এজন শিক্ষকে কেনেধৰণৰ পন্থা বা কি কৰা উচিত? অপশ্যন এ, ইউজ ষ্টেণ্ডাৰ্ড এণ্ড ইউনিফৰ্ম মেথডছ অফ ইনষ্ট্ৰাকশ্যন ফৰ অল। সকলোৰে বাবে একেধৰণৰ মানক শিক্ষণ পদ্ধতি ব্যৱহাৰ কৰা। এইটো কোনোমতে নহয়, ইয়াতে ইউনিফৰ্ম মেথডৰ কথা কোৱা হৈছে, কিন্তু শিক্ষকক সোধা হৈছে ক্লাছৰুমৰ ব্যক্তিগত পাৰ্থক্যৰ কথা। অপশ্যন বি, ৰেচপেক্ট ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ এণ্ড ফ্ল' এ মাল্টি ডিমেনশ্যনেল এপ্ৰ'চ। ব্যক্তিগত পাৰ্থক্যক সন্মান কৰা বা এক সৰ্বাংগীন বহুমাত্ৰিক দৃষ্টিভংগী গ্ৰহণ কৰা। এইটো শুদ্ধ আনচাৰ হ'ব যে এজন শিক্ষকে ক্লাছৰুমৰ ব্যক্তিগত পাৰ্থক্যসমূহ দূৰ কৰিব লাগে আৰু সকলোৰে পাৰ্থক্যৰ ক্ষেত্ৰত সকলোৰে ব্যক্তিগতভাৱে সন্মান কৰাটো বা সন্মান প্ৰদৰ্শন কৰাটো এজন শিক্ষকৰ কৰ্তব্য। আৰু সকলোৰ ক্ষেত্ৰতে সৰ্বাংগীন বা বহুমাত্ৰিক দৃষ্টিভংগী গ্ৰহণ কৰি, অৰ্থাৎ ৰেচপেক্ট ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ এণ্ড মাল্টি ডিমেনশ্যনেল এপ্ৰ'চটো তাত এপ্লাই কৰিব লাগে। এইটোৱে কাৰেক্ট আনচাৰ। অপশ্যন চি, ফ'কাছ solely on students who score high marks। কেৱল বেছি নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীৰ ওপৰত গুৰুত্ব দিয়ে। এজন শিক্ষকে এইটো কাম কেতিয়াও কৰিব নালাগে যে অকল ছাত্ৰ ছাত্ৰী পৰীক্ষাত বেছি নম্বৰ পায় সেইসকলক গুৰুত্ব দিয়াটো এজন শিক্ষকৰ দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত নপৰে। এজন শিক্ষকে সদায় ক্লাছত সমান চকুৰে সকলোকে একে চকুৰে দেখে।
অপশ্যন ডি ইগন'ৰ দ্য ইউনিক লাৰ্ণিং ষ্টাইল অফ চিলড্ৰেন, শিশুৰ একক শিক্ষণ শৈলীক আওকাণ কৰা। এইটো অপশ্যন নহয়। শিশুৰ একক শিক্ষণশৈলীক আওকাণ কৰাটো এজন শিক্ষকৰ কেতিয়াও কাম নহয়। সেইকাৰণে অপশ্যন বি হ'ব কি শুদ্ধ এনচাৰ। ৰেচপেক্ট ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ এণ্ড ফ'ল' এ মাল্টি ডিমেনশ্যনেল